মায়া মাথো মায়া তুমি জানো সঁচা নমস্কাৰ বন্ধু বান্ধৱীসকল। এটি ইমানেই সুন্দৰ কণ্ঠৰ ল'ৰাটোৰ নাম হৈছে বলোৰাম আৰু তেওঁ দিন হাজিৰা কৰে। তেওঁক লৈ আহিছে অনুপম চক্ৰৱৰ্তীয়ে। বোকাৰ পদুম যেনেদৰে বোকাতে সুন্দৰকৈ ফুলি থাকে, ঠিক তেওঁ সেই তেনেদৰেই ফুলি আছিলে। গতিকে তেওঁক উঠাই লৈ আহিছে অনুপম চক্ৰৱৰ্তী। ইমানেই সুন্দৰ গান, জুবিন গাৰ্গৰ গান ইমান সুন্দৰকৈ গায়। সঁচাই হয়তো তেওঁ জুবিন গাৰ্গ নহ'ব পাৰে, কিন্তু তেওঁ কণ্ঠ প্ৰায় জুবিন গাৰ্গৰ দৰে। গতিকে এনেধৰণৰ ল'ৰা ছোৱালীসমূহ আগুৱাই যোৱাটো আমি বিচাৰোঁ আৰু তেওঁলোকৰ ভৱিষ্যত যাতে সুন্দৰ হয় তাৰে কামনা কৰিছোঁ। আৰু সেই ল'ৰাটোৱে কি সুন্দৰ সুন্দৰ গান গাইছে, মই মানে বহুত ভাল পাইছোঁ শুনি। গতিকে আপোনালোকলৈকো লৈ আহিছোঁ যাতে তেওঁলোকৰ প্ৰতিভাবিলাক প্ৰস্ফুটিত হয় আৰু সুন্দৰকৈ তেওঁলোকে সমাজত এখন স্থান পায়। গতিকে সেই দিন হাজিৰা কৰা ল'ৰাটো যাতে ভৱিষ্যতটো ভাল হয়, সেয়ে লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। আৰু তেওঁৰ কণ্ঠ শুনিবচোন, ইমানেই সুন্দৰ, মোৰ বহুত ভাল লাগিছে, আপোনালোকো নিশ্চয় ভালেই লাগিব। গতিকে সেই গানটো মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। গানটো মানে তেওঁ এটা সাক্ষাৎকাৰ লৈছে অনুপম চক্ৰৱৰ্তীয়ে, আৰু তেওঁ মাজে মাজে বহুত গান গাইছে। গান আৰু কথাৰ মাজেৰে পৰিৱেশটো বহুত ভাল লাগিছে। গতিকে মই আপোনালোকলৈ সেই পৰিৱেশনখিনি মই আগবঢ়াই দিছোঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। বলোৰাম পাটৰ। হয়তো বলোৰামে জীৱনত কাহানিও ভবা নাছিল যে এনেকুৱা এটা বিশাল ষ্টুডিঅ'ত বলোৰাম বহিব, কোনো ধৰণৰ অভিজ্ঞতা নাথাকিব, মিউজিচিয়ানৰ সৈতে জুবিন গাৰ্গৰ গীত গাব। কিন্তু আজি সেয়া বাস্তৱ। সমগ্ৰ অসমত এনে অজস্ৰ বলোৰাম পাটৰ আছে, অজস্ৰ, যাৰ হেঁপাহ আছে, যি কৰিব খোজে, কিন্তু কেৱল দৰিদ্ৰতাৰ বাবে তেওঁলোকৰ খোজ ৰৈ যায়। মই সেইসকলক উদ্দেশ্যি কৈছোঁ, ৰৈ নাযাব। আপোনালোকৰ ভিতৰত একোজন বলোৰাম পাটৰ সোমাই আছে, মই বিশ্বাস কৰোঁ, আৰু সেয়া জাগ্ৰত হ'বই। সেইবাবে আজি অনুষ্ঠানৰ আমি নাম দিছোঁ, প্ৰিয় দৰ্শক, বোকাৰ পদুম। এই বোকাৰ পদুম বলোৰাম পাটৰক বিচাৰি মোৰ সতীৰ্থ সাংবাদিক বিকাশ গৈছিল বলোৰামৰ ঘৰলৈ। আহক আমি বলোৰামৰ ঘৰ পৰিভ্ৰমণ কৰি লওঁ। আমি খবৰৰ আঁৰৰ খবৰ বিচাৰি বৰ্তমান উপস্থিত হৈছোহি মৰিগাঁও জিলাৰ হাবি বৰঙাবাৰীৰ এক ভিতৰুৱা অঞ্চলত। আৰু এই হাবি বৰঙাবাৰীৰ ভিতৰুৱা অঞ্চলত খবৰৰ আঁৰৰ খবৰ বিচাৰি আমি উপস্থিত হৈছোহি বলোৰাম পাটৰ নামৰ এজন যুৱকৰ ঘৰত, যিজন যুৱকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে, কিন্তু সাধনা কৰে জুবিন গাৰ্গৰ সংগীত, আৰু জুবিন গাৰ্গৰ সংগীত গাই ভাইৰেল হৈ পৰিছে এই বলোৰাম পাটৰ। আমি আজি বলোৰাম পাটৰক লৈ যাম NKTVৰ মজিয়াৰ খবৰৰ আঁৰৰ খবৰলৈ, আৰু আমি আপোনালোকক বৰ্তমান পোনে পোনে দেখুৱাম বলোৰামৰ আচলতে কেনেধৰণেৰে, কেনেকুৱা অৱস্থাত তেওঁ সংগীত সাধনা কৰি নিজক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। বলক আমি লৈ গৈছোঁ বলোৰামৰ ঘৰখনলৈ। মায়া মায়া মাথো মায়া তুমি জানো সঁচা মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান নিয়ৰৰে চেঁচাটো পা নামি অহা ৰৰে নৈ মোৰ দেহৰো প্ৰতি পুৱা
ধুমুহা দুখতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান শেষ হ'ব ভাবো তোমাৰ বুকু তুমি স্কুল গৈছিলা নে নাই গৈছিলোঁ কোন ক্লাছলৈকে মেট্ৰিক দিছা বি এলে পঢ়িছিলোঁ বি এ ফাৰ্ষ্ট চেমলৈ বাহ ক'ত পঢ়িছিলা মৰিগাঁও JKP কলেজত পঢ়িছিলোঁ তোমাৰ প্ৰিয় গীতটো আটাইতকৈ প্ৰিয়টো মায়াবিনী যেন লাগিছে মোৰ হয় হা মায়াবিনী হয় আমি শুনি লওঁ একেলগে মায়াবিনী প্ৰণৱ লোহিঙে কৈছে সুন্দৰ কণ্ঠ মই অভিজিত সন্মুখলৈ আহি ফেচবুক লাইভত কৈছে সুন্দৰ কিন্তু মোৰ আটাইতকৈ ভাল লাগিছে হামিং জুবিন গাৰ্গৰ হামিং বুলি ক'লে এটা বেলেগ ধৰণৰ নহয় এটা মিউজিক অন্ততঃ 1 মিনিট হামিং জুবিনৰ দৰে হ'ব ঠিক আছে কেৱল হামিং যিকোনো মিউজিক জুবিনৰ ধৰিলে হ'ল হামিং চলি যাব এয়া হৈছে বোকাৰ পদুম
আপোনালোকৰ সন্মুখত মতামত দি যাব ফেচবুক লাইভত মই আপোনালোকৰ মতামত পঢ়ি যাবলৈ চেষ্টা কৰিম আৰম্ভ সুন্দৰ আপোনালোকে মতামত দি যাব টুটু টানিয়াই কৈছে হামিং মজা লাগিছে আই গৈছে হামিং মজা লাগিছে লাভ চিন এটা দি পঠাইছে তোলৈ জ্যোতি সিংহাই কৈছে সুন্দৰ সঞ্জয়ে কৈছে গুড নয়ন বড়োই কৈছে মাজুলীৰ এজনী ছোৱালীটো গাব লাগে হ'ব গানটো অকণমান হ'ব হ'ব আমি এটা বিৰতি ল'ম কিন্তু বিৰতিৰ পূৰ্বে মাজুলীৰ এজনী ছোৱালী থিয় হৈ আৰম্ভ মাজুলীৰ এজনী ছোৱালী তাৰ পিছত আমি বিৰতি 1 2 3 গো আজি মিউজিকে ভাবিছে জুই লাগি গৈছে কাৰণ প্ৰথমবাৰৰ বাবে বলৰাম
এইবাৰ মৰিগাঁৱত মই মাঘ বিহুৰ অনুষ্ঠান কৰোঁতে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হৈছিল এইডোখৰ ভোট জলকীয়া জুবিন গাৰ্গৰ গীতৰ বাবে উন্মাদ এটা ল'ৰা মই দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক ক'ত মই কেনেকৈ লগ পাইছিলোঁ চাওক এবাৰ কিন্তু গান যে বুকুত সোমাই থাকিলে গাব পাৰি এই বলোৰাম তাৰ উপযুক্ত প্ৰমাণ জুবিনৰ বিহু এটা অকণমান মৰমে কৰিছে ইফালে হৃদয়ে কাঁদিছে অকলে দিশলো এৰিব নোৱাৰো জাজিলো এৰিব নোৱাৰো জুবিন গাৰ্গৰ এটা হামিং যিকোনো গীতৰ এটা হামিং যে দিয়ে দৰাৰে এয়া হৈছে মৰিগাঁৱৰ ভোগালী উৎসৱ আমি আৰম্ভ কৰিছিলোঁ ভোগে সুখে ভোগালী প্ৰিয় দৰ্শক এইবাৰ ভোগে সুখে ভোগালীত আমি প্ৰতিষ্ঠিত শিল্পীক মতা নাছিলোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল বোকাৰ পদুমক এখন মঞ্চ দিয়া আৰু সেই মঞ্চতে জন্ম হৈছিল বলোৰাম পাটৰৰ আজি বহুতে উল্লেখ কৰিছে শংকৰে কৈছে নাইচ ভইচ বলোৰাম শুনি যাবা নয়ন বড়ো থেংক ইউ নাইচ সং বুলি কৈছে চন্দন ডেকাই কৈছে সুন্দৰ ৰমেনে কৈছে সুন্দৰ ভৱেন্দ্ৰ ৰয়ে কৈছে জুবিনৰ দ্বিতীয় সংস্কৰণ ইমান বেছিলৈও আমি নাযাওঁ তথাপি ভাল গাইছে সঞ্জয়ে কৈছে জুবিন বুলি পৰিচয় দিব লাগে অনুপম নোৱাৰি ইয়াৰ নাম বলোৰাম ই বলোৰাম হৈ থাকিব লাগিব সুমি বৰদলৈ কৈছে আউটষ্টেণ্ডিং হামিং দেখি সুমি বৰদলৈ আচৰিত হৈ গৈছে নয়ন বড়োই কৈছে বঢ়িয়া লাগিছে নিৰদা মেধিয়ে ভাল পাইছে নয়ন বড়োই কৈছে হিয়া দিয়া নিয়া সং প্লিজ বাপৰে আজি অনুৰোধ আহি গৈছে দিখৌ নৈ আহি গৈছে হিয়া দিয়া নিয়া তাৰ আগত আমি শুনিছিলোঁ আকৌ ইয়া আলি জানানে তুমি জানো প্ৰিয় দৰ্শক যিসমূহ বোকাৰ পদুম থাকে তেওঁলোকৰ কাষত সহায় আগবঢ়াবলৈ কেৱল আমিয়ে নাই মোৰ কাষত এজন ভদ্ৰলোক বহি আছে নামটো মই জানিব খুজিম নমস্কাৰ বহি লওক মোৰ নাম হাফিজুৰ আলী আজি মৰিগাঁৱৰ পৰা হাফিজুৰ আলীয়ে ইয়াক লৈ আহিছে অৰ্থাৎ ইজনে সিজনক সহায় কৰাৰ যিটো আমাৰ মানসিকতা সেই মানসিকতা এতিয়াও শেষ হৈ যোৱা নাই হাফিজুৰ আজি মনটো চাগে খুব তৃপ্ত লাগিছে যে এনেকুৱা এখন মঞ্চত আজি গান গাই আছে কি ভাবা তুমি বহুত ভাল লাগিছে তেওঁৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ আৰু আপোনাৰ ওচৰত নিছিলোঁ এই আমাৰ মৰিগাঁৱত যেতিয়া এটা প্ৰগ্ৰাম হৈছিলে মই বিকাশক ফোন কৰিছিলোঁ বোলে মানে বহুত দুখীয়া মানুহ ঘৰৰ ল'ৰা বুলি ইয়াক যদি মই এটা মঞ্চ দিব পাৰোঁ বহুত বোলো মোৰ মনটোৱে শান্তি পাব সেই হিচাপে তাক মানে মই ঘূৰাই লৈ ফুৰিছোঁ আৰু আজি এইখিনি পৰ্যায় পাইছোঁ আহি আৰু আজি বুকুখন ফুলি উঠিছে বহুত ভাল লাগিছে মানে হয় বলোৰাম ইয়া আলী
প্ৰিয় দৰ্শক ই আনৰ ঘৰত হাজিৰা কৰে দৈনিক যদি ই কাম কৰিবলৈ নাযায় তেতিয়াহ'লে ঘৰখন নচলে আৰু মই ভাবোঁ এয়া শিপা জুবিন গাৰ্গৰ গীতে এই শিপাসমূহক উৎসাহিত কৰে সদায় আৰু আজি তাৰে এক ৰূপ আমি দেখিবলৈ সক্ষম হৈছোঁ বলোৰামৰ ঘৰটো চাওক এবাৰ তাতে কোনো ধৰণৰ মিউজিক নোহোৱাকৈ যিটো গীত বলোৰামে গাইছে এবাৰ চাবলৈ চেষ্টা কৰক আৰু এয়াই হৈছে প্ৰকৃত বোকাৰ পদুম এই ঘৰটো আৰু এই ঘৰটোতে গুণগুণাইছে বলোৰামে শুনক এয়া আপোনালোকে দেখিছে দৈনিক ক'ত ক'ত কাম কৰা তুমি ক'ত ক'ত কাম কৰিবলৈ যোৱা দৈনিক মানে য'তে ত'তে কৰোঁ যেতিয়া পাওঁ তেতিয়া কৰোঁ কাম কেনেকুৱা ধৰণৰ কামবিলাক বিশেষকৈ তুমি কৰা হাজিৰা কাম হাজিৰা কাম কৰোঁ কেনেকুৱা ধৰণৰ হাজিৰা কামৰো ভিতৰত পকা মিস্ত্ৰী যোগালী কৰোঁ পকা মিস্ত্ৰী যোগালী হয় তো ঘৰ এটা কেনেকৈ বনায় বলোৰামে ভালকৈ জানে হয় মই মানে কেনেকৈ মানে আপোনাৰ কামটো কৰি দিওঁ যিখিনি দৰকাৰ হয় আৰু এটা মিস্ত্ৰীৰ যিখিনি সঁজুলি দৰকাৰ হয় বা যিখিনি সামগ্ৰী লাগে মছলা মাৰিব লাগে সেইখিনি কৰি দিওঁ সেই তেনেকৈ তো ঘৰত কোন কোন আছে মা দেউতা মই আৰু দাদা বৌহঁত কিমান মাহে মোটামুটি এটা ইনকাম ভাল হয় সদায় কাম পোৱা নে তুমি নাপাওঁ সদায় কাম নোপোৱা নাপাওঁ তো ভিতৰত তোমাৰ মানুহটোৰ ভিতৰত লুকাই আছে জুবিন গাৰ্গ গান গাম কিন্তু ঘৰৰ দৰিদ্ৰতাৰ বাবে পথটো ৰুদ্ধ হৈ যায় আগবাঢ়িব নোৱাৰি ৰৈ যায় এইটো বাস্তৱ তোমাৰ হয় হয় কিন্তু এই যে তুমি কাম কৰিবলৈ যাওঁতে তুমি চাগে গুণগুণাই থাকা হয় গুণগুণাই থাকোঁ কেনেকৈ গুণগুণোৱা এবাৰ দেখুৱাই দিয়া যিকোনো এটা গীত মিউজিক নালাগে দেৰা দিৰা ৰা ৰা দিৰা দেৰা দিৰা ৰা ৰা দিৰা দেৰা দিৰা ৰা দিৰা দেৰা দিৰা ৰা ৰে ৰা দে মই দাদাৰ মানে প্ৰায়ভাগ হামিং শিকি থাকোঁ হয় হয় জুবিন দা দাদা বুলিয়ে সোমাই গৈছে হয় আৰু সেই জুবিন গাৰ্গক যদি কোনোবাই কিবা এটা টানকৈ শব্দ কয় ইয়াত লাগি যায় হয়নে নহয় হয় হয় হা হয় ইমানলৈ জুবিন সোমাই আছে কিয় ভাল লাগে জুবিন গাৰ্গক কিয় ভাল লাগে কাৰণটো কি দাদা গানবিলাক মানে শুনিলে এটা কাৰণে ভাল লাগে যিকোনো ক্লাছিকেল বোলা বস্তু নাই মানে আছে মই তাত মানে শিকিব পাৰোঁ তাত মানে গানটো মই যেতিয়াই তেতিয়াই গাব পাৰোঁ হয় শুনিলে হ'ল মই গাব পাৰোঁ গাব পাওঁ কিন্তু ক্লাছিকেলটো মোৰ নাই ক্লাছিকেলৰ ৰাস্তা নাই নাই এটা মজা দি আছিলা দিখৌ নৈ হয় চাওঁ শুনো এবাৰ মৰমে টানিছে ইফালে হৃদয়ে টানিছে গকলে দিশলৈ এৰিব নোৱাৰো জাজিলৈ এৰিব নোৱাৰো এৰিব নোৱাৰো
জাজিব এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিশতো এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো আগলে যাব নোৱাৰো উভতি যাব নোৱাৰো আগলে যাব নোৱাৰো উভতি যাব নোৱাৰো আপোন ঘাট দিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিশতো এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো তোমারে মুক্তি দিয়ে খোঁজে তোমার জানু দিব মুক্তি বলে তোমারে মুক্তি দিয়ে খোঁজে তোমার জানু দিব মুক্তি বলে বলাকে নখন যদি চুয়াই যে মোর কলি যাবে রঙা পেস্তে দিশদ এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো দিশদ এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো দিশদ এৰিব নোৱাৰো জাজিব এৰিব নোৱাৰো বলৰাম আজি তুমি জুই জ্বলাই দিছা আৰু জুইৰ প্ৰতিচ্ছবি একদম ইয়াত ভাহি বিহু গান লাগে অলপ পিছত গাব বাবুলে কৈছে বিহু লাগে গাব শিখা চাহাই কৈছে সুন্দৰ নয়নে কৈছে খুব গানটো গোৱাৰ বাবে ভাল লাগিল নয়নৰ অনুৰোধ ৰাখিছে কাশ্মীৰ হাজৰিকাই কৈছে সুন্দৰ কণ্ঠ আগবাঢ়ি যাওক জয়ন্তয়ো কৈছে সুন্দৰ বহুত সুন্দৰ মৃদুলে কৈছে অতি সুন্দৰ আৰু তাৰ মাজত এইবাৰ বলৰামৰ কণ্ঠৰ এটা মেছআপ অৰ্থাৎ জুবিনৰ দুটি গীতৰ একেলগে সংমিশ্ৰণ আৰম্ভ
সুন্দৰ আজি মিউজিচিয়ানৰ ঠিক আছে বৰ গুৰুত্বপূৰ্ণ মই এটা বিৰতি ল'ম জীৱনত প্ৰথমবাৰৰ বাবে ধুনীয়াকৈ মিউজিকত গাইছে আৰু তোমালোকে মিলাব লগা হৈছে ঠিক আছে আমাৰ ল'ৰাই পাৰিব মই ভাবি আছোঁ সি গাই আছেতো মোৰ ব্ৰেইনৰ কোনটো চেলত মানে কান্দি আছে অলপমান তাৰ যিটো মানে পৰিস্থিতিৰ পৰা আহি আজি এইটো ষ্টেজ পাইছে তাৰ মংগল হওক তাৰ সেইটো নিজেও মই গম পাইছোঁ ই আৱেগিক হৈছে কিছু আৰু আপোনাক শতকোটি প্ৰণাম আপুনি যে এনেকুৱা বোকাৰ পদুম অনুষ্ঠানত এনেকুৱাকৈ ল'ৰা এজন ওলাই আনিছে তাৰ মংগল হওক আমি যিমান পাৰোঁ হেল্প কৰিম তাক মই ভাবি আছোঁ মোৰ সতীৰ্থ মিন্ময়ক মই কৈ আছোঁ কথাটো তাক ভৱিষ্যত সহায় কৰিম যিমান পাৰোঁ আৰু বঢ়িয়া প্ৰিয় দৰ্শক এটা বিৰতিৰ পিছত যন্ত্ৰ গানটো মোৰ বিৰাট ভাল লাগে আৰু ল'ৰালি কালত যে জুবিন গাৰ্গে ল'ৰালি কালৰ কথা কয় কি গান আছিলে বহুত গান আছে হা পাখি প্ৰত্যেকজন মানুহৰ কিছু মুহূৰ্ত আৰু সময় আহে য'ত ভিতৰৰ মানুহটোৱে কান্দি থাকে বাহিৰৰ মানুহটোৱে বিলাই যায় আজি বলোৰামৰ সেই পৰিস্থিতি হৈছে আজি বলোৰামৰ নতুনকৈ জন্ম হৈছে এইখন ঘৰৰ আপোনালোকে দেখি আছে ঘৰখন সেইখন ঘৰৰ পৰা ওলাই আহি আজি NK টিভিৰ ষ্টুডিঅ'ত ভৰি দি বহু লাইট আৰু কেমেৰাৰ সন্মুখত মিউজিকত আজি নিজক বিলাই দিছে বলোৰামে আকৌ শুনিম বলোৰামৰ গান আৰু এইবাৰ মোৰ অনুৰোধ বলোৰাম এইবাৰ এনেকুৱা এটা গান গোৱা যিটো গানত তুমি মিউজিচিয়ানৰ কাষত থাকি গাবা সংস্পৰ্শ মিউজিচিয়ানৰ সৈতে সংস্পৰ্শ একদম এনেকৈ গাব লাগে শুনিম আৰম্ভ সাংঘাতিক আছি নাই সকলোৱে ভাল লাগে আমি আৰু বিদায় ল'বলৈ সময় হৈ গ'ল বিদায় ল'বলৈ মন নাই সাংঘাতিক হামিং অকণমান হামিং এনেই যিকোনো হামিং অকণমান প্ৰিয় দৰ্শক এটা বিহু সুৰীয়া আছিনাই এই গীতেৰে আজিৰ অনুষ্ঠান খবৰৰ আঁৰৰ খবৰ সামৰিছোঁ সেইটো ৰাইজক কৈছোঁ বলোৰামক বিচাৰিব যিমান বিচাৰিব সিমানেই বলোৰাম আপোনালোকৰ সন্মুখত আৰু বেছি প্ৰতিভাত হ'ব আশা কৰিছোঁ আছিনা আগবঢ়াই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ Yang maneho তোমাকে ভালবা তুমি যদি বুজা পোৱা মোৰে চেৰাইটি